ঢুণ্ডাচাম গাড়ীগাঁও মধ্য ইংৰাজী বিদ্যালয়ৰ হীৰক জয়ন্তীৰ শুভাৰম্ভণি অনুষ্ঠানৰ আয়োজন হৈ যায়। ৭৫ বৰ্ষত ভৰি দিয়া বিদ্যালয়খনি বুধবাৰে শুভাৰম্ভণি অনুষ্ঠানত পুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, নাম কীৰ্তন আৰু মুকলি সভা হৈ যায়। মুকলি সভাত বহু কেইজন প্ৰাক্তন শিক্ষকে তেখেতসকলৰ স্মৃতি ৰোমন্থন কৰে। গৌৰৱোজ্জ্বল হীৰক জয়ন্তীৰ বিদ্যালয়খনিতে সৰুপথাৰ সমষ্টিৰ বিধায়কৰ শৈশৱৰ পঢ়া-শুনা আৰম্ভ হয়। লগতে এইখন বিদ্যালয়তে বিধায়কগৰাকীৰ পিতৃ-মাতৃয়েও শিক্ষকতা কৰিছিল। হীৰক জয়ন্তী উদযাপন সমিতিয়ে জনোৱা অনুসৰি আগন্তুক বৰ্ষৰ ২৭ আৰু ২৮ জানুৱাৰীৰ দিনা সামৰণি অনুষ্ঠানটি আয়োজন হ'ব। আজি আমি হীৰক জয়ন্তী বৰ্ষৰ শুভাৰম্ভণি অনুষ্ঠান আজি উদযাপন কৰিছোঁ। আমাৰ এই বিদ্যালয়খন 1950 চনতে প্ৰতিষ্ঠা হৈছিল আৰু আজি আমাৰ 2025 বৰ্ষত আজি ৭৫ বছৰ গৰকিছে। সেয়েহে আমি আজি এই বৰ্ষটো গোটেই বৰ্ষটোৱে আমি বিভিন্ন অনুষ্ঠানেৰে উদযাপন কৰিম। আজি শুভাৰম্ভণি অনুষ্ঠান। আমাৰ অতিকে গৌৰৱৰ বিষয় যে আমাৰ এই বিদ্যালয়খনিত আমাৰ বৰ্তমান আমাৰ সৰুপথাৰ সমষ্টিৰ সন্মানীয় বিধায়ক মহোদয় বিশ্বজিৎ ফুকন ডাঙৰীয়া তেখেতেও শিক্ষকতা কৰিছিল, ছাত্ৰ আছিল এটা সময়ত। প্ৰাথমিক শিক্ষা তেখেতে ইয়াতেই গ্ৰহণ কৰিছিল। আমাৰ সন্মানীয় বিধায়ক মহোদয়ৰ পিতৃ-মাতৃয়েও এই বিদ্যালয়তে শিক্ষকতা কৰিছিল আৰু এই বিদ্যালয়ৰ পৰা বহুতো শিক্ষক ছাত্ৰ-ছাত্ৰীয়ে সুখ্যাতিয়ে অৰ্জন কৰি ভাল ভাল পদবীত তেওঁলোকে অধিষ্ঠান হৈ আছে আৰু ময়ো খুব আনন্দিত। আজি এই বিদ্যালয়খনতে ময়ো অধ্যয়ন কৰিছিলোঁ। আজি এই বিদ্যালয়ৰে মই আজি শিক্ষক। মই অতি আনন্দিত। আজি বিদ্যালয়খনিত এই অনুষ্ঠানটো পাতি অতি আনন্দিত হৈছোঁ। বহু আমাৰ প্ৰাক্তন শিক্ষাগুৰু ইতিমধ্যে আজি প্ৰায় 60 দশকৰ শিক্ষাগুৰু আজি অনুষ্ঠানত উপস্থিত হৈছে কেইবাগৰাকীও আৰু বহু আমি শিক্ষাগুৰু ইতিমধ্যে পৰলোকগামী হৈছে। আমি তেখেতসকলক আজি শ্ৰদ্ধাৰে আমি তেখেতসকলক সোঁৱৰিছোঁ আৰু যিসকল শিক্ষাগুৰুৰ প্ৰচেষ্টাত এই বিদ্যালয়খনি গঢ় লৈ উঠিছিল আমি তেখেতসকলক আমি সেৱা জনাইছোঁ। তেখেতসকলৰ প্ৰচেষ্টাতে এই এখন ঢুণ্ডাচাম বনাঞ্চল আছিল, সেই বনাঞ্চলত হাতীবাঘ আছিল। হাতীবাঘৰ দিনত এই বিদ্যালয়খন প্ৰতিষ্ঠা কৰি শিক্ষাৰ পোহৰ বিলাইছিল এই অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলক আৰু আজি এই বিদ্যালয়খনৰ ৭৫ বৰ্ষ গৰকিছে। বহু ছাত্ৰ ছাত্ৰী যিহেতু এই বিদ্যালয়ৰ পৰা সুখ্যাতি অৰ্জন কৰিছে, সেয়েহে আমি গৌৰৱান্বিত। আমি ক'ব বিচাৰোঁ যে আমাৰ বিশেষকৈ বিধায়ক মহোদয় আৰু তেখেতৰ ভাতৃ দেৱজিৎ ফুকন ডাঙৰীয়া তেখেতো এগৰাকী দেৱৰাজ মহাবিদ্যালয়ৰ প্ৰবক্তা তথা এখন বিশিষ্ট এখন লেখক সাংবাদিক। আমি তেখেতসকলক লৈ আমি গৌৰৱ কৰিব পাৰোঁ আৰু আজি এই অনুষ্ঠানটোত বহু প্ৰাক্তন ছাত্ৰ-ছাত্ৰী শিক্ষক সকলোৰে সমন্বিতে সকলো ৰাইজৰ উপস্থিতি আজি অতি ভাল লাগিছে। এই বিদ্যালয়খনি এই আজি আৰম্ভণি অনুষ্ঠানটো উদযাপন কৰিবলৈ পায়। ধন্যবাদ। সৰুপথাৰৰ পৰা পৰাণ গোস্বামী ৰিপৰ্ট, অসম আদিত্য।